নমস্কাৰ চাবেদসকল কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত 10টা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটো বিএলক পঞ্চায়তত ভোট গ্ৰহণৰ দায়িত্ব নিৰূপণ দিয়াক লৈ প্ৰতিবাদ চলিছে আৰু প্ৰতিটো ভোট কেন্দ্ৰত নিয়মীয়াকৈ ভোটাৰ তালিকা সংশোধন কৰ্তব্য কৰ্তন নাম অন্তৰ্ভুক্ত ভোটাৰ বদলি কৰা আদি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহা বুথ লেভেল অফিচাৰ অৰ্থাৎ বিএলঅ'সকলক অসম নিৰ্বাচন আয়োগৰ নিৰ্দেশ অমান্য কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰিজাইডিং পুলিং অফিচাৰ হিচাপে নিয়োগ কৰা দেৰগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৰ্থাৎ বিএলঅ'সকলে আৰু বিএলঅ'ৰ দায়িত্বত বিদ্যালয়ৰ শিক্ষকসকলেই শিক্ষাদানত ব্যাঘাত নোহোৱাকৈ অতিৰিক্ত দায়িত্ব পালন কৰি আহিছে আৰু বিএলঅ'ৰ দায়িত্বৰ উপৰি নিৰ্বাচনৰ দায়িত্ব দিয়াত বিএলঅ'সকল ক্ষুব্ধ হৈ পৰিছে। বিএলঅ'ৰ দায়িত্ব সুকলমে পালনৰ খাতিৰতে অন্যান্য দায়িত্ব দিয়াটো অন্যায় হৈছে বুলি জানিবলৈ দিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। দ্বিতীয়টি খবৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে যে অহা 1 অক্টোবৰৰ পৰা আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ লগতে এটি এককালীন সাহায্য প্ৰদানৰ লক্ষ্য লৈছোঁ। আপোনালোকৰ কিছু হ'লেও সমস্যা লাঘৱ কৰাৰ বাবে এয়া আমাৰ এক প্ৰয়াস। আপোনালোকে জানে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি ঘোষণা কৰিছে আৰু লগতে এককালীন সাহায্যৰ কথাও উল্লেখ কৰিছে। এতিয়া আহিছোঁ তৃতীয়টি খবৰলৈ। ভোট গ্ৰহণকাৰী বিষয়াসকলৰ ওপৰত আৰোপিত কৰ্তব্য। নিৰ্বাচনত ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সুস্থ আৰু নিকাভাৱে সম্পন্ন কৰাৰ বাবে ভোট গ্ৰহণকাৰী দলৰ প্ৰতিজন বিষয়াৰ ওপৰত নিৰ্দিষ্ট দায়িত্ব অৰ্পণ কৰা হৈছে, য'ত প্ৰথম পুলিং বিষয়াজনে ভোটাৰ তালিকাত চিহ্নিত প্ৰতিলিপি অৰ্থাৎ মাৰ্ক কপি তেওঁৰ হাতত থাকিব আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ ওচৰতে বহাৰ তেওঁ ব্যৱস্থা কৰিব আৰু ভোটদাতাৰ চিনাক্তকৰণ পৰিচয় নিশ্চিতকৰণৰ বাবে তেখেত দায়বদ্ধ হ'ব। তৃতীয়তে ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশ কৰা ভোটদাতাজন প্ৰথমে তেওঁৰ ওচৰলৈ যাব। সাধাৰণতে ভোটদাতাসকলে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন বেচৰকাৰী নাম ক্ৰমিক নম্বৰ আদি থকা পত্ৰী বা শ্লিপ লৈ আহে আৰু এনে পত্ৰী শুদ্ধ বগা কাগজত হোৱা উচিত আৰু তাত কোনো প্ৰাৰ্থী বা দলৰ নাম প্ৰতীক চিহ্ন আদি থাকিব নোৱাৰিব। লগতে এনে পত্ৰী আনিলে বা নানিলেও তেখেতে ভোটাৰ তালিকাত নাম ঠিকনা আদি মিলাই ভোটদাতাজনৰ নামটো বাছি উলিয়াব। তাৰপিছত পুলিং এজেণ্ট বা অন্য পুলিং বিষয়াসকলৰ সৈতে তেওঁ চিনাক্তকৰণ কৰিব আৰু পিছত তেওঁ ভোটদাতা বা দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ যাব আৰু দ্বিতীয় পুলিং বিষয়াজনে অমোচনীয় চিয়াহী আৰু বেলট কাগজৰ দায়িত্বত তেওঁ থাকিব আৰু নখত অমোচনীয় চিয়াহী তেওঁ লগাব। তেওঁ ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰিব আৰু নখৰ আগৰ পৰা আঙুলিৰ প্ৰথম পাপটোৰ গুৰিলৈকে পৰাকৈ এডাল আঁচৰ দৰে দাগ দিব। চিয়াহীৰ দাগ দিয়াৰ আগতে তেওঁ লক্ষ্য কৰিব যাতে আঙুলিটোত কোনো ধৰণৰ অমোচনীয় চিয়াহীৰ দাগ নাই। যদি আঙুলিত দিব লগা দাগটো অকৰ্মণ্য প্ৰয়োগ কৰাৰ বা সন্দেহ প্ৰমাণ পোৱা হয় তেন্তে দাগ দিয়াৰ আগতে যোগান ধৰা কাপোৰ বা কপাহৰ সহায়ত আঁতৰ কৰি ল'ব। দাগ দিয়াৰ পিছত অন্ততঃ 30 ছেকেণ্ড ৰ'লে দাগ স্থায়ী হ'ব আৰু যদি ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো নাথাকে তেন্তে বাওঁহাতৰ যিকোনো আঙুলিত চিয়াহী লগাব। যদি বাওঁহাতৰ কোনো আঙুলি নাই তেন্তে সোঁহাতৰ তৰ্জনী আঙুলিত চিয়াহী লগাব। তৰ্জনী আঙুলি তাত নাথাকিলে সোঁহাতৰ যিকোনো আঙুলিত তেওঁ চিয়াহী লগাব পাৰিব। আৰু তৃতীয় পুলিং বিষয়াজনে ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছমাৰ্কযুক্ত চাপমোহৰ অৰ্থাৎ এৰো ক্ৰছ মাৰ্কৰ দায়িত্বত থাকিব। ভোটদাতাজন তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে বেলট কাগজসমূহ ভাঁজ কৰিব। প্ৰথমে দীঘে আৰু তাৰ পিছত পথালিকৈ যাতে বিশিষ্ট চিহ্নটো সোঁফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায় আৰু পিছত ভাঁজ খুলি ভোটদাতাৰ হাতত দিব আৰু ভোটদান কৰাৰ পিছত পুনৰ পূৰ্বৰ ভাঁজে ভাঁজে বেলট কাগজকেইখন সুকীয়া সুকীয়াকৈ জাপি বেলট বাকচত ভৰোৱাৰ বিষয়ে শিকাই দিব আৰু তাৰ পিছত ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছমাৰ্কযুক্ত ৰবৰ ষ্টাম্পত চিয়াহী লগাই দি ভোটদান কক্ষত ভোটদান কৰিবলৈ যাবলৈ ক'ব আৰু যদি কোনো ভোটদাতাই সহায় বিচাৰে তেন্তে তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ নাম বা প্ৰতীকৰ ওপৰত দিয়া ৰবৰ ষ্টাম্পডালেৰে ষ্টাম্প মৰাৰ পদ্ধতি হিচাপে বুজাই দিব আৰু ভোটদান কৰাৰ পিছত ভোটদাতাগৰাকীয়ে বেলট বাকচত ভাঁজে ভাঁজে জাপি পুলিং বিষয়াৰ ওচৰলৈ যাব আৰু ভোটদাতাগৰাকীয়ে বেলট কাগজখন পূৰ্বৰ ভাঁজে ভাঁজে জাপিব আৰু পুলিং বিষয়াৰ সন্মুখত থকা বেলট বাকচত সুমুৱাই দিব আৰু ভোটদানৰ পিছত ভোটদাতাসকলে বেলট কাগজসমূহ সঠিকভাৱে ভাঁজ কৰিছে নে নাই ভোটদাতাজনে এই সকলোখিনি নিৰ্দিষ্ট দায়িত্ব থকা বিষয়াজনে কৰিব। এতিয়া আহিছোঁ আমি অন্য এটা খবৰলৈ।
পঞ্চায়ত নিৰ্বাচনক লৈ যি এক্স গ্ৰেচিয়াক লৈ অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে অসম চৰকাৰৰ ফালৰ পৰা। আপোনালোকে দেখিছে ছাবজেক্ট পে'মেণ্ট অফ এক্স গ্ৰেচিয়া কম্পেনচেশ্যন টু দি নেক্সট অফ কিন অফ দি ডিকিজ ইনজিউৰ্ড পুলিং পাৰ্চন। অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনত যদি দুৰ্ঘটনাবশতঃ যদি কোনো কৰ্মচাৰীৰ মৃত্যু হয় বা আঘাতপ্ৰাপ্ত হয় তাত ক্ষতিপূৰণ হিচাপে এক্স গ্ৰেচিয়া প্ৰদান কৰা হ'ব। ইন পাৰ্চেন্স অফ দি কেবিনেট ডিচিশ্যন হেল্ড, এই সম্পৰ্কত কেবিনেট ডিচিশ্যন আছে আৰু সেই সম্পৰ্কতে এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰা হৈছে য'ত উল্লেখ কৰা হৈছে যে মিনিমাম এজ এমাউণ্ট অফ ৰুপিজ 10 লাখ 10 লাখ টকা প্ৰদান কৰা হ'ব টু দি নেক্সট কিন অফ দি অফিচিয়েল ইন দি আনফৰ্চুনেট ইভেণ্ট অফ ডেথ অফিচিয়েল হোৱাইল ইন ইলেকশ্যন ডিউটি। ইলেকশ্যন ডিউটি যদি দুৰ্ঘটনাবশতঃ মৃত্যু হয় তেতিয়া তেওঁ নেক্সট কিন অৰ্থাৎ তেওঁ যি উত্তৰাধিকাৰীয়ে বা তেওঁৰ নমিনীয়ে 10 লাখ টকা পাব। আৰু যদি কোনো সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হয় ইলেকশ্যন ডিউটিত থকাত বা তেতিয়াহ'লে তেওঁ 20 লাখ টকা পাব। আপোনালোকে দেখিছে এমাউণ্ট অফ ৰুপিজ 20 লাখ to the next kin of the official if the death is unfortunately due to any violence of the extremist। অৰ্থাৎ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হ'লে 20 লাখ টকা পাব নেক্সট কিনে। আৰু এন এমাউণ্ট অফ ৰুপিজ 5 লাখ 5 লাখ টকা প্ৰদান কৰা হ'ব টু দি অফিচিয়েল কজ পাৰফৰ্মেঞ্চ ডিজেবিলিটি। আৰু যদি তেওঁ তাত দুৰ্ঘটনাত ডিজেবিলিটি হৈ যায় লাইক লছ অফ লিম আইচাইট এটচেট্ৰা হোৱাইল ইন ইলেকশ্যন ডিউটি। ইলেকশ্যন ডিউটিত যদি তেওঁ অংগসুত হয় তেতিয়াহ'লে 5 লাখ টকা তেওঁ পাব। এজ এমাউণ্ট অফ ৰুপিজ 10 লাখ 10 লাখ টকা প্ৰদান কৰা হ'ব টু দি অফিচিয়েল কেছ অফ পাৰ্মানেণ্ট ডিজেবিলিটি। কাৰোবাৰ যদি পাৰ্মানেণ্ট ডিজেবিলিটি হয় ইলেকশ্যন ডিউটিত থকা অৱস্থাত তেনে কৰ্মচাৰীৰ পৰিয়াললৈ বা তেওঁক 10 লাখ টকা প্ৰদান কৰা হ'ব। এন এমাউণ্ট অফ ৰুপিজ 50,000 টু দি অফিচিয়েল। তেনেদৰে এক্স গ্ৰেচিয়াত কিমান এমাউণ্ট প্ৰদান কৰা হ'ব অফিচ মেমৰেণ্ডাম ডিটেইলছ লিখা আছে। এতিয়া আহিছোঁ পঞ্চায়ত নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকলে কিমান টকা লাভ কৰিব। আপোনালোকে দেখিছে যে ছেক্টৰ অফিচাৰ জেনেৰেল মেজিষ্ট্ৰেট তেওঁলোকে 1500 টকা পাব লামচাম। আৰু প্ৰিজাইডিং অফিচাৰ কাউণ্টিং ছুপাৰভাইজাৰসকলে প্ৰতিদিন হিচাপত 350 টকাকৈ পাব। ঠিক একেদৰে পুলিং অফিচিয়েল কাউণ্টিং এছিষ্টেণ্টবিলাকে 250 টকাকৈ পাব প্ৰতিদিন হিচাপত। আৰু ক্লাছ 4 যিসকল গ্ৰেড 4 তেওঁলোকে 150 টকাকৈ পাব প্ৰতিদিন হিচাপত। আৰু পেকেট লাঞ্চৰ বাবদ 150 টকাকৈ প্ৰতিদিন হিচাপত পাব। ঠিক একেদৰে ভিডিঅ' ছুপাৰভাইজাৰ ভিডিঅ'গ্ৰাফিৰ লগত তেওঁলোক জড়িতসকলে তেওঁলোকে 1200 টকা পাব। আপোনালোকে দেখিছে আৰু তাতে দুটা ভাগ কৰি দিয়া হৈছে। ক্লাছ 3 সকলে ৰুপিজ 1000 তেওঁলোকে পাব। ঠিক একেদৰে মাইক্ৰ' অবজাৰ্ভাৰসকলে 350 টকা এদিনৰ কাৰণে পাব। ঠিক একেদৰে BLO সকলে এদিনৰ কাৰণে পাব 150 টকা। আশা MPW সকলে 150 টকা লাভ কৰিব। গতিকে আজিৰ এই ভিডিঅ'ত আমি গুৰুত্বপূৰ্ণ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও খবৰ আপোনালোকলৈ আগবঢ়ালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।